আমাৰ কোৰ্ট মেৰিজ হৈছিল সামাজিকভাৱে বিয়া হোৱা নাছিল 2 মাহৰ পিছত যেতিয়া তেওঁ গম পালে যে মই 1.5 মাহৰ গৰ্ভৱতী তাৰ পিছৰ পৰাই তেওঁ মোৰ পৰা আতৰি থাকিবলৈ ল'লে এগৰাকী মহিলাৰ এয়া অকপট স্বীকাৰোক্তি সংবাদ মাধ্যমৰ আগত আহকচোন মহিলাগৰাকীয়ে কি কৈছে আমি শুনি লওঁ আজি পৰা 2 বছৰ আগত আমাৰ মেহবুবৰ লগত হেৰি হৈছিলে পটুইছ হৈছিলে তাজ মেহবুবৰ লগত হোৱাৰ পিছত 3 মাহ ভালে আছিলে ভাল থকাৰ পিছতে মোৰ লগত ফিজিকেলি ৰিলেশ্যন হয় সামাজিকভাৱে মোক লোৱা নাই ফিজিকেলি ৰিলেশ্যন হোৱাৰ পিছতে যেতিয়া 2 মাহ পিছত গম পালোঁ মই ডক্টৰৰ ওচৰত তাই নিজে লৈ গৈছে যেতিয়া তাই গম পালে যে মই 1 মাহৰ 1.5 মাহৰ প্ৰেগনেঞ্চি তেতিয়া তাই কি কৰিলে যেনে লাহে আঁতৰিব চেষ্টা কৰিলে তাৰপিছত আমাৰ গাঁৱৰ সমাজৰ মানুহবিলাকক মই চবকে জনোৱাৰ পিছতে সি কি কৰিলে তাৰ ঘৰত মানে মোক এদিন মাতিলে যে ঠিক আছে তুমি ৰাতি 8টামান বজাত তাৰপিছত ফোন কৰি আছোঁ তাই মাতিলে যে ঠিক আছে মই গ'লোঁ যোৱাৰ পিছতে তাৰ পৰিয়ালৰ মানুহে তাৰ মা তাৰ দেউতা তাৰ খুৰা চবেই মিলি মোক মাৰপিট কৰি গাত কেৰচিও ঢালিছে তেতিয়া মই কি কৰিলোঁ পেটত মানে পূৰা পিটাৰ পিছতে মই ডক্টৰৰ ওচৰত যোৱাৰ পিছত তেতিয়া ডক্টৰে কেছ লিখি মেডিকেল কৰাই গম পালে যে বাচ্চাটো বেয়া হৈ গৈছে মানে নষ্ট হৈ গৈছে তাৰপিছত মোক মানে বহুত হেৰি কৰিলে হেৰেছমেণ্ট কৰিলে আমাৰ গাঁৱৰ ৰাইজৰ মানুহবিলাকে বহিছে কাম কৰিব নোৱাৰিলে সিহঁতৰ মানে মন্ত্ৰীৰ হেৰি দেখায় মই কেছটো কৰিছিলোঁ সিহঁতৰ মণিমাধৱ ছাৰৰ ধম দেখায় মণিমাধৱ ছাৰৰ PA ফোন কৰি পেলাই আমাৰ কেছটো শেষ কৰি দিলে ৰূপহী থানা OC তাৰপিছত মই যেনে তেনে সেই কেছটো কোৰ্টত মানে হেৰি কৰিছোঁ সব ছাবমিট কৰিছোঁ হাইকোৰ্ট কৰিবৰ কাৰণে তাৰ পিছত আকৌ 2 মাহ পিছত আকৌ তাই মোৰ লগত ৰিলেশ্যন তাৰ বন্ধু এজন আছে আনোৱাৰ তাক দি ফোন কৰাই মোক ব্লেকমেইল আৰম্ভ কৰিলে তাই মৰি যাব এইটো কৰিব মোক লাগে মানে বহুত কিবাকিবি ক'লে তাৰপিছত মই আকৌ তাৰ লগত কিবা মেছেজ কল কৰোঁ তাই যদি দিনত 50 বাৰ কল কৰে মই এবাৰহে ৰিচিভ কৰোঁ মোৰ মনত সেইটো বয় আছে ন তাই 2বাৰকৈ মোক মাৰিব লৈছে তাৰপিছত মই লাহে আকৌ তাৰ কাষ চাপিলোঁ তাই কাষটো চাপালে তাৰপিছত কালি মানে ঘটনাটো কি হৈছে কালি সন্ধিয়াত আগদিনাখন 50 বাৰ ফোন কৰিছে মই ফোনটো ৰিচিভ কৰা নাই মোক মাকো ফোন কৰি কৈছে নগাঁও লৈ যাব লাগে মোৰ মানে এইটো বহুত আমাৰ গাঁৱৰ মানুহবিলাকেও গম পায় তাৰপিছত মই কৈছোঁ নাযাওঁ মায়ে যদি যাব নিদিয়ে মই নাযাওঁ তাৰপিছত কালি মোক মানে ল'ৰা এটা দি পেলাই মোক মাতি আনিলে আনাৰ পিছত মই গম নাপাওঁ তাই যে ইয়াতে আছে মই দোকানৰ বস্তু কিনিব আহিছোঁ মোৰ দোকান এটা আছে তাৰমানে দোকানৰ বস্তু ইনভেষ্ট কৰি আহিছোঁ জুৰিয়া বজাৰ বগৰাগুৰি পাওঁতে সি কৰিলে আগফালে গাড়ীখন লৈ মানে সোমাই দিলে মোৰ বৰিত লাগিলে তাৰপিছত মানুহে কৈছে যে আপুনি কেলৈ গাড়ীটো ভাজাই দিলে ক'লে যে মোৰ ৱাইফ হয় ঠিক আছে আপোনাৰ ৱাইফ যদি হয় আপুনি গাড়ীত উঠাই লৈ যাওক মই গাড়ীত নুঠোঁ জোৰ জবজ কৰি মোক গাড়ীত উঠাই তাৰ ঘৰ পাব মানে 2 কিলোমিটাৰ গৈছে মাহাৰী পাৰ দি পেলাই দক্ষিণ মাহাৰী পাৰ ভৰাৰত তাই গাড়ীখন মানে এনেকৈ খুন্দি আছে মোৰ মোবাইলটো কাঢ়ি নিলে আগতে গাড়ীত উঠাই মোবাইলটো কাঢ়ি নিলে যি এভিডেঞ্চ আছিলে চবকেইটা হেৰি কৰিলে ডিলেট মাৰি দিলে অলৰেডি মোৰ হোৱাটছআপটো ডিভাইড কৰি দিলে মই এনে অফিচিয়েলি ফাইনেন্সত কাম কৰোঁ মোৰ চবখিনি শেষ কৰি দিলে পিছত মই ক'লোঁ তুমি কেলৈ মোবাইলটো দিলা মই আজি তুমি এটা কৰা নহ'লে মোক নিয়া নহ'লে মোক এৰা সদায় এনেকৈ কৰিলে ভাল নালাগে মোৰোতো সমাজ আছে ন মোক দেখাব লাগে তাৰপিছত কি কৰিলে গাড়ীখন নি পেলাই সি খুন্দিয়াই দিয়াৰ লগে গাঁৱৰ ওচৰৰ পাছৰৰ মানুহ আছিলে তাৰ ঘৰৰ মানুহ নাজানো তাৰ এইটো প্লেন আছিলে লগে তাৰ ঘৰৰ মানুহ আহিছে আহি পেলাই তাৰ মা দেউতা চবেই আহিছে তাৰ ঘৰৰ ওচৰতে হৈছে এক্সিডেণ্ট তাই কৰিছে আহি পেলাই তাৰ মায়ে মোক মাৰিলে মোৰ মাকো মাৰিলে মা খবৰ পাই আহিলে মাকো মাৰিলে তাৰ খুৰায়ে তাৰ দেউতাই চবেই মিলি মাৰপিট কৰি তাৰপিছত মই জুৰিয়া থানা আৰক্ষী গৈ পেলাই মোক আনিলে অনাৰ পিছত মোৰ মোবাইলটো ৰাখি দিলে মই ৰাতি এখন এজাহাৰ দিছোঁ এতিয়ালৈকে মই একো পোৱা নাই যদি পাৰে আপোনালোকে মোক হেল্প কৰক মোৰ হেল্প লাগে ন্যায় লাগে